অষ্টম শ্ৰেণীৰ সম ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জনাইছোঁ। ইংৰাজী বিষয়ৰ পাঠ এ নিউ ডে এ নিউ ৱে এই পাঠটিৰ কুৱেশ্যন আনচাৰ্ছখিনি লৈ আজি তোমালোকৰ মাজলৈ আহিছোঁ। এই পাঠটিৰ কুৱেশ্যন আনচাৰ্ছখিনি এক্টিভিটি ৱাইজ আমি আলোচনা কৰি গৈ থাকিম। আজি আমি প্ৰথম এক্টিভিটি অৰ্থাৎ কুৱেশ্যন আনচাৰ্ছখিনি এই ক্লাছটোত আলোচনা কৰিম। গতিকে ব'লা আমি সময় নষ্ট নকৰি ক্লাছটো আৰম্ভ কৰোঁ। Question answer the following questions from the lesson. Lessonৰ পৰা এই প্ৰশ্নকেইটাৰ উত্তৰ দিব দিছে। সো তোমালোকে যদি মন দি লেসনটো পঢ়িছিলা তেতিয়াহলে এই প্ৰশ্নকেইটাৰ উত্তৰ পাবলৈ ইমান কঠিন নহব। চোৱাচোন প্ৰশ্নবিলাক সহজ সহজে আছে। আমি চাওচোন প্ৰথম প্ৰশ্নটো কি দিছে। এ নম্বৰ প্ৰশ্ন, why was Sima upset? Sima কিয় দুশ্চিন্তাত থকা দেখা গৈছিল? আপসেট মানে দুশ্চিন্তাত থকা বা বেজাৰ হোৱা, মনটো বেজাৰ দেখা যোৱা। সীমা মানে কোন? সীমা ডেকা, নহয় জানো? সীমা ডেকা কোন? স্বাতী's mother। এইখিনি কথা তোমালোকে নিশ্চয় ক্লিয়াৰ। ভালকৈ উত্তৰটো জানিবৰ কাৰণে এইখিনি এই প্ৰিলিমিনাৰী মানে বেসিক কথাখিনি জানিব লাগিব। সীমা মানে হৈছে সীমা ডেকা আৰু সীমা ডেকা কোন? স্বাতী's mother। স্বাতীৰ মাক হৈছে সীমা ডেকা। তেখেতক কিয় দুশ্চিন্তাত থকা যেন দেখা গৈছিল? দুশ্চিন্তাত থকা যেন দেখা গৈছিল এই প্ৰশ্নটো জনাৰ আগত আমি কি জানিব লাগিব? তেখেতে ক'ত কাম কৰিছিলে? কৰবাত কাম কৰিছিল, নহয় জানো? কাম কৰাৰ কাৰণে সেই কামৰ স্যালাৰি সময়মতে নাপাব বুলি কৈছিল মেনেজাৰ গৰাকীয়ে, আৰু সেই কাৰণে সীমা ডেকাৰ মনটো বেয়া লাগিছিল। আমি প্ৰশ্নটো এনেকৈ লিখিম উত্তৰটো। Sima was informed that Sima was informed। ইয়াৰ প্যাটাৰ্ণটো লক্ষ্য কৰিবা তোমালোকে। এতিয়া সীমা ইনফৰ্ম বুলি ক'লে সীমাই কাৰোবাক জনাইছিল হ'ব, কিন্তু সীমা was informed এইটো পেসিভ প্যাটাৰ্ণ বুলি কয়। তোমালোকে জাস্ট জানি থোৱা এইটো পেসিভ প্যাটাৰ্ণ। পেসিভ সেন্টেন্স এক্টিভৰ পৰা পেসিভ কেনেকৈ কৰা হয় লাহে লাহে বুজিব পাৰিবা। সো সীমা was informed, সীমাক ইনফৰ্ম কৰা হৈছিল, সীমাক জনোৱা হৈছিল that যে she would get salary late। তেখেতে এই মাহৰ স্যালাৰি দৰমহা দেৰিকৈ পাব, পলমকৈ পাব। But she needed it to pay her daughter's school fee। কিন্তু সীমা ডেকাৰ পইচাখিনিৰ খুব বেছি প্ৰয়োজন আছিল, কিয়নো এই পইচা কেইটাৰে নিজৰ সন্তানৰ, নিজৰ ছোৱালীগৰাকীৰ স্কুলৰ ফিজ দিবলগীয়া হয়। So she was upset। আৰু সেইভাবে সীমা ডেকাৰ দুশ্চিন্তাত থকা যেন লাগিছিল। সীমা ডেকা কিয় দুশ্চিন্তাত থকা যেন লাগিছিল এতিয়া বুজি পালা? যে সীমা ডেকাই মাহে মাহে স্যালাৰি পায় কাম কৰাৰ বাবদ, কিন্তু এই মাহত স্যালাৰি পোৱাত দেৰি হ'ব বুলি ক'ৰ পৰা জনাইছিল? য'ত কাম কৰে তাৰ পৰা জনোৱা হৈছিল। আৰু যিহেতু এই স্যালাৰি কেইটাৰ পইচাৰেই সীমা ডেকাই নিজৰ সন্তানৰ স্কুলৰ ফিজ দিব লগা হয়, আৰু যদি সময়মতে স্যালাৰি নাপায় তেতিয়াহ'লে স্কুল ফিজ দিব নোৱাৰিব, আৰু তাৰ কাৰণেই দুশ্চিন্তাত আছিল। ক্লিয়াৰ? এইখিনি চাগে এই প্ৰশ্নৰ উত্তৰটো নিশ্চয় ভালকৈ বুজি পাইছা। আমি পৰৱৰ্তী প্ৰশ্নলৈ আহোঁ। বি নম্বৰ প্ৰশ্ন হৈছে, what did Swati suggest to her mother? স্বাতী কোন? স্বাতী হৈছে এই যে সীমা ডেকাৰ জীয়ৰী বা ছোৱালী, নহয় জানো? আমি ইতিমধ্যে কৈছিলোঁ সীমা ডেকা কওঁতে যে স্বাতী's mother, স্বাতীৰ মাক আছিল। গতিকে স্বাতী হৈছে সীমাৰ জীয়েক। So what did Swati suggest to her mother? এতিয়া এই যে সীমা ডেকা দুশ্চিন্তাত আছিল, এই অৱস্থাটো দেখাৰ পিছত স্বাতীয়ে কি পৰামৰ্শ দিছিল, কি সাজেষ্ট কৰিছিল মাক? কি সাজেষ্ট কৰিছিল, কি পৰামৰ্শ দিছিল? তাৰ আমি উত্তৰ এনেকৈ লিখিম। Swati suggested her mother to approach an NGO। কি এপ্ৰচ কৰিব দিছিলে? স্বাতীয়ে মাকক পৰামৰ্শ দিছিল যে এটা NGOৰ লগত যোগাযোগ কৰিব পাৰে। মানে NGO বিলাকে কি কৰে? মানুহক বেসৰকাৰী সংস্থা, আমি জানো NGO মানে কি জানাই নহয়? নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন। এই যে বেসৰকাৰী সংস্থা, এই বেসৰকাৰী সংস্থাবিলাকে প্ৰয়োজনীয় যিসকল মানুহৰ প্ৰয়োজন তেনে মানুহবিলাকক খুব সহায় কৰে, আৰু সেইকাৰণে NGO এটাৰ এগৰাকী সদস্য তেওঁলোকৰ স্বাতীহঁতৰ স্কুলত এবাৰ আহি এনে ধৰণৰ মহিলাসকলক বা এনে ধৰণৰ মানুহক তেওঁলোকে সহায় কৰা বুলি এদিনাখন স্কুলত কৈ গৈছিল, আৰু সেই কথাটো স্বাতীৰ মনত আছিল। আৰু সেইকাৰণে মাকৰ যেতিয়া বা তেওঁলোকৰ যেতিয়া বিপদ হৈছিল সেই সময়ত এই NGOৰ কথাটো মনত পৰিছিল, আৰু সেইকাৰণে স্বাতীয়ে মাকক কৈছিল
যে এনজিঅ'ক এপ্ৰ'চ কৰিব পৰা যায় তে কি সাজেষ্ট কৰিছিল এটা ক্লিয়াৰ হ'ল suggested her mother to approach an NGO NGOৰ লগত দেখা কৰিবৰ কাৰণে পৰামৰ্শ দিছিল question number C what happened when Sima met the lady at the office of the NGO what happened কি ঘটিছিল when Sima met the lady যেতিয়া সীমাই মহিলা গৰাকীক লগ কৰিছিল at the office of the NGO NGOৰ অফিসত গৈ সীমা যেতিয়া মহিলা গৰাকীক NGOৰ মহিলা গৰাকীক লগ পাইছিল তেতিয়া কি ঘটিছিল বা কি হৈছিল চাওচোন কি হৈছিল এনসাৰ আমি এনেকৈ লিখিম Sima talks about her wish of setting up a small business সীমা ডেকা যেতিয়া NGOৰ ওচৰলৈ গৈছিল কাৰ পৰামৰ্শ মতে স্বাতীৰ পৰামৰ্শ মতে স্বাতীৰ পৰামৰ্শ মতে যেতিয়া NGOৰ ওচৰলৈ সীমা ডেকা গৈছিল গৈ তাত নিজৰ ইচ্ছাৰ কথা প্ৰকাশ কৰিছিল নিজে এটা বিজনেস খোলাৰ কথা নিজে বিজনেস খোলাৰ যিটো ইচ্ছা এই ইচ্ছাৰ কথা তাত গৈ প্ৰকাশ কৰিছিল the lady describes their system of work to help other and agreed to help other মহিলা গৰাকীয়ে তেতিয়া ধুনিয়াকৈ বৰ্ণনা কৰি বুজাই দিছিল যে তেওঁলোকৰ NGOটোৱে এনে ব্যক্তিসকলৰ সহায় কৰি ভাল পায় বা এনে ব্যক্তিসকলক সহায় কৰিবৰ উদ্দেশ্যে কাম দিয়ে তেওঁলোকে ইয়া হৈছিল অফিসত যোৱাৰ পিছত এইখিনি ঘটিছিল কি ঘটিছিল যে সীমা ডেকা যেতিয়া NGOত গৈ NGO অফিসত গৈ মহিলা গৰাকীৰ লগত গোটেই কথাখিনি তেওঁৰ মনৰ ইচ্ছা প্ৰকাশ কৰিলে যে তেওঁ বিজনেস খুলিব বিচাৰে বিজনেস কৰিব বিচাৰে সেই সময়ত তেখেতক মহিলা গৰাকীয়ে কেনে ধৰণৰ কাম দিব কি কাম দিব আৰু কাম যে দিয়ে তেওঁলোকে এই কথাখিনি বুজাই দিছিল দুই নম্বৰ প্ৰশ্নটো আমি চাওঁ what did the women of brave mothers do so brave mother কি প্ৰথমে আমি এটো বুজি ল'ব লাগিব brave mother হৈছে সীমা ডেকাই এপ্ৰ'চ কৰা NGOটোৰ নাম সীমা ডেকাই যেটো NGOৰ ওচৰলৈ গৈছিল কাম বিচাৰি বা বিজনেস কৰাৰ উদ্দেশ্যে সেই NGOটোৰ নাম আছিল brave mothers ঠিক আছে brave mothers বুজি পালা so ইয়াত আৰু এটা ক'বলগীয়া কথা হ'ল what did the women এই ইয়াৰ উচ্চাৰণটো কিন্তু women কৰা হয় তোমালোকে নিশ্চয় এটো জানাই সাগে বা নাজানিলেও জানিতো এই উচ্চাৰণটো কি কৰা হয় women বুলি উচ্চাৰণ কৰা হয় women নহয় women ঠিক আছে so what did the women of brave mothers do brave motherত থকা মহিলাসকলে কি কৰিছিল এনসাৰ আমি এনেকৈ দিম the women of brave mothers were stitching soft dolls এই brave motherত থকা মহিলাসকলে তেওঁলোকে stitching soft dolls doll মানে পুতলা আমি জানো soft dolls মানে এই যে টেডি জাতীয় পুতলা বিলাক যে soft dolls কোমল পুতলা বিলাক তেওঁলোকে বনাই আছিল the women also availed training in various fields like toy making embroidery tailoring culinary art mobile phone repairing and so on so a brave mother থকা মহিলাসকলে কি কাম কৰিছিল পুতলা বনাইছিল also availed training in various fields like তেওঁলোকে আৰু কিছুমান ট্ৰেইনিং তাত available আছিল সেই ট্ৰেইনিং বিলাক হৈছে টয় মেকিং পুতলা বনোৱা প্ৰশিক্ষণ দিয়া হৈছিল এমব্ৰয়ডাৰী কৰা কাপোৰত যে এমব্ৰয়ডাৰী কৰা হয় এমব্ৰয়ডাৰী কৰা প্ৰশিক্ষণ দিয়া হৈছিল টেইলৰিং মানে হৈছে কি দৰ্জি কৰাৰ কাপোৰ কানি সিলোৱা যেটো টেইলৰিং বুলি কয় হেতৰো প্ৰশিক্ষণ দিয়া হৈছিল আৰু কুলিনাৰী আৰ্ট মানে হৈছে ৰন্ধন প্ৰকৰণ বা ৰন্ধা বঢ়া কুকিং যেটো আৰ্ট কুকিং আৰ্ট টু কুলিনাৰী আৰ্ট বুলি কয় মোবাইল ফোন ৰিপেয়াৰিং এটো তো সবে জানা মোবাইল ফোন ৰিপেয়াৰিং মোবাইল ফোন ভাল কৰা এই বিলাক প্ৰশিক্ষণ তাত দিয়া হৈছিল গতে ব্ৰেভ মাদাৰৰ মহিলাসকলে কি কাম কৰিছিল এইবিলাক কাম কৰিছিল পুতলা বনাইছিল তেওঁলোকে এমব্ৰয়ডাৰী কৰা শিকিছিল টেইলৰিং শিকিছিল কুলিনাৰী আৰ্ট শিকিছিল বা মোবাইল ফোন ৰিপেয়াৰিং কৰা শিকিছিল এটো ক্লিয়াৰ ঠিক আছে নেক্সট কোৱেশ্চনটো লৈ যাও so what was Sima interested in এই ব্ৰেভ মাদাৰত চোৱা বহুত কেটা কাম শিকোৱা হয় তাত পুতলা বনোৱা শিকোৱা হয় এমব্ৰয়ডাৰী কৰা শিকোৱা হয় দৰ্জি কৰা শিকোৱা হয় নাইবা কুকিং শিকোৱা হয় নাইবা মোবাইল ফোন ৰিপেয়াৰিং কৰা শিকোৱা হয় হয়নে ইয়াৰ ভিতৰত সীমা ডেকা কোনটো কামৰ প্ৰতি ইন্টাৰেস্টেড আছিল ইয়াত লিখিছে what was Sima interested in doing
সীমা ডেকাই কোনটো কামৰ প্ৰতি বেছি ইণ্টাৰেষ্টেড আছিল ঠিক আছে মনত আছে না তোমালোকৰ সীমা ডেকাই কি কামৰ প্ৰতি বেছি ইণ্টাৰেষ্ট আছিল আছে না এইটো কামৰ প্ৰতি সো আনসাৰ সীমা was interested in culinary art culinary training এই কুকিং ৰন্ধা বঢ়াৰ যেটো ট্ৰেইনিং লবৰ কাৰণে সীমা বেছি ইণ্টাৰেষ্টেড আছিল হয়তো ৰান্ধি ভাল পাইছিল ঘৰৰ পৰা নহয় জানো আৰু সেই কাৰণে এই ৰন্ধা বঢ়াৰ কাম যেটো আছিল এটো খুব বেছি ভাল পাইছিল বা ইয়াৰ প্ৰতি ইণ্টাৰেষ্টেড আছিল নেক্সট কোৱেশ্চন আমি চাও হাউ ডিড দ্য এনজিও হেল্প সীমা এবাৰ প্ৰশ্ন হল সীমাক এনজিও কেনেকৈ হেল্প কৰিছিল এই এনজিও টো হেল্প কৰিছিল তে কেনেকৈ হেল্প কৰিছিল সেইটো লাগে কেনেকৈ হেল্প কৰিছিল The NGO offered Sima a small loan. NGO সহায় কৰিবলৈ যাওতে কি কৰিলে লোন দিছিল লোন দিয়াটো সহায় কৰা নহয় জানো gave training to start culinary business এই culinary business to start কৰিবৰ কাৰণে তো Sima ডেকাক প্ৰশিক্ষণ দিছিল and also gave 30 customers আৰু কেৱল ৰন্ধা বঢ়াৰ কাম শিকালেতো নহব ৰান্ধি কি কৰিব ঘৰত জনিবা 20 জন মানুহৰ কাৰণে ৰান্ধি থৈ দিলে তাৰ পৰা পইচা আহিবনে নাহে ৰান্ধাৰ পিছত হেখিনিক মাৰ্কেট লাগিব তাক বিক্ৰী কৰিব লাগিব নহয় জানো এই ৰন্ধাখিনি মানুহক দিলেহে পইচা পাব এটা কোড দিব তাৰ কাৰণে কি কৰিব লাগিব কাস্টমাৰ লাগিব নহয় জানো কাস্টমাৰটো যদি নিজে বিচাৰি উলিয়াব লগা হয় তেতিয়াহলে বিজনেছৰ ষ্টাৰ্টতে বহুত সময় লাগি যাব পাৰে তাৰ বাবে কি কৰিছে এনজিও নিজে তেওঁলোকৰ 30 কাস্টমাৰ 30 জন কাস্টমাৰ দি দিছিল যিসকলে ৰেগুলাৰ তেওঁলোকৰ পৰা খাদ্য সংগ্ৰহ কৰিছিল বা খাদ্য ক্ৰয় কৰিছিল তেনে 30 জন কাস্টমাৰ দি দিছিল এটোটা বৰ ডাঙৰ হেল্প নহয় জানো তাৰ পিছত culinary ৰন্ধাৰ ট্ৰেইনিং দি কেনে ধৰণৰ ৰন্ধা মানুহবিলাকে পছন্দ কৰে ঘৰৰ ৰন্ধা আৰু বিজনেছৰ কাৰণে ৰন্ধাটো হয়তো অকন বেলেগ হ'ব পাৰে হেখিনি ট্ৰেইনিংও দিছিল আৰু এই ট্ৰেইনিং দি বিজনেছটো আৰম্ভ কৰিবৰ কাৰণে অলপ টকা পইচাৰ প্ৰয়োজন হ'ব তাৰ কাৰণে এটা লোনও দিছিল গতে কেনেকৈ সহায় কৰিছিল আমি এক তিনটা ফেজত বুজি পাব পাৰো তে মনত থাকিবলৈ ভাল হ'ব এটা হৈছে এটা স্মল লোন দিছিল হয়নে তাৰ পিছত 2 নম্বৰ ট্ৰেইনিং দিছিল ৰন্ধা শিকোৱাৰ কাৰণে আৰু 3 নম্বৰ এই ৰন্ধাখিনি বা খাদ্যখিনি বিক্ৰী কৰিবৰ কাৰণে 30 জন কাস্টমাৰ দিছিল এই এনেকৈ সীমা ডেকাক এনজিওটোৱে সহায় কৰিছিল ঠিক আছে এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে নিশ্চয় ভালকৈ বুজি পাইছা বুলি আশা কৰিছো হয়নে আজিলৈ ক্লাছটো আমি ইমানতে সামৰিম আৰু এনেকৈ আমি এক্টিভিটি নম্বৰ 1 2 কে গৈ থাকিম ধন্যবাদ